কেৱল ঘৰতেই নহয় পথাৰতো চলিল উচ্ছেদ কঠীয়াখিনি তুলিবলৈ নাপালে কৃষকে ইমানেই নষ্ট কৰি থৈ যাব তুলিব পৰা অৱস্থাত নাথাকিব আমি কেতিয়াও ভবা নাছিলো পথাৰখনলৈ চাই সেমেকি উঠিল চকু কৃষকৰ সপোন জেচিবি লগাই নষ্ট কৰি পেলালে চাওক অৱস্থা কৃষকে কিমান হেপাহেৰে সোণগুটি সিঁচিছিল পথাৰখনত কিন্তু উচ্ছেদ চলাবলৈ আহি অমানৱীয়ভাৱে এফালৰ পৰা শেষ কৰি পেলালে জেচিবিৰে জাননীটো পাইছিলো যদিও আমি সেইখিনি সময়ত ৰুব পৰা নাছিলো আইতা ঢুকুৱাৰ কাৰণে আইতা ঢুকুৱাৰ পাছত সকাম যোৱাৰ পাছত 13-14 দিনৰ পাছত আমাৰ কঠীয়া পৰা হ'ল কঠীয়া পৰাৰ পাছত নটিছখন আহিছে জাননীখন অহাৰ পাছত জাননীখনত এটা কথা উল্লেখ কৰা আছিলে 4 দিনৰ ভিতৰত সময়সীমা দিছিলা কিন্তু আমি সেই সময়সীমাৰ ভিতৰত তুলি শেষ কৰিব নোৱাৰিলো কাৰণ তুলিব হোৱা নাছিল আৰু 4টা দিন বাহিল কালি দিনটোলৈকে উচ্ছেদৰ সময়লৈ হয় বাহিল তাৰ পাছতে তেতিয়া আমাৰ ৰুব পৰা হোৱা নাছিলে কঠীয়া সেইকাৰণে আমি নুতুলিলো আৰু যেহেতু আমি তুলিনো কি কৰিম কঠীয়াখিনি নষ্টই হ'ব ৰুবলৈ যেতিয়া হোৱা নাছিলে সেইকাৰণে আমাৰ তেনেকৈ থাকিলে কিন্তু পুৰহিৰ পৰা আমি তোলা আৰম্ভ কৰিছিলো মা মই বাৰ লগত ৰাতিলৈকে তুলিছিলো আমি দিনৰ ভাগৰ পৰা ৰাতিলৈকে আমি তুলিছিলো তাৰ পাছত আমাৰ তুলি শেষ নহলে যেহেতু ইমানখিনি কঠীয়া তুলি হোৱাটো সম্ভৱ নহয় আধাখিনি তোলা হ'ল তাৰ পাছতে কালি আগবেলালৈকে আমি গম পাই আছিলো যে এইখিনি কঠীয়াখিনি নষ্ট নকৰে তাৰ পাছতে নষ্ট নকৰো বুলি কৈ আইগৰাকীৰ চকুত চকুলো নাই থাকিবলৈ ঠাই নাতিপুতিৰ মুখ চালো ইমান দিন একো নগ'লে এতিয়া কৈ আহি ঘৰখিনি ভাঙি থৈ গ'ল গছ গছলি থৈ গ'ল উপায় নাই আস্তাৰখিনি বুঢ়া বুঢ়ী হ'ল যেনে তেনে আছো এতিয়া আপোনালোকৰ দয়া ধৰ্মকে কি কয় অকণমান ভেটি দিলে বুঢ়া বুঢ়ী হালকাল থাকিম তাই নাই নোকৰ ঘৰত কাম কৰোঁ ৰাজ খোৱা বন্ধু খাওঁ টান মাৰোঁ এই ল'ৰাটো আহিছিলে মেণ্টু এটা ভতিজাত গম পায় তাৰ বিয়া মাকৰ বিয়া নহওঁতে আমি এতিয়া থকা হেমন্ত মামা দয়া কৰি অকণমান ভেটি দিয়ে 1 কাঠা মাটি তল দিয়ে আমি বুঢ়া বুঢ়ী হাল আহি এতেই যেনে তেনেকৈ থাকিম আৰু চুপুৰি বনাই হেমন্ত মামা মাটি ঘাটি একো নাই নোকৰ ঘৰত কাম চাম কৰি খাওঁ সেইটো কথা ক'লে হেমন্ত মামাক সেইটোৱে জনালোঁ 1 কাঠা মাটি তল দিয়ে বুঢ়া বুঢ়ী যেনে তেনে হ'লেও থাকিম আহি আৰু 218টাকৈ পৰিয়ালৰ অৱস্থা আজি ৰাজপথত দুখ মনৰে ক'লে আমাৰ থাকিবলৈ ঠাই নাই গছৰ তলতে লৈছো আশ্ৰয় এফালে ৰ'দ আনফালে বৰষুণ ক'ত যাম আমি দয়া কৰি আমাক অকণমান ঠাই দিয়ক লখিমপুৰৰ পৰা ইঞ্জামামুল হকৰ ৰিপৰ্ট টাইম